নমস্কাৰ মই ঋতুস্মিতা ৰাইজৰ দলে 84খন আসনৰ কিয় মাত্ৰ 18খন আসনত নিৰ্বাচন খেলিব দল গঠনৰ সময়ত ৰাইজৰ দলে কৈছিল তেওঁলোকে দিছপুৰত এখন কা বিৰোধী চৰকাৰ গঠন কৰিব তেওঁলোকে দিছপুৰৰ পৰা সাম্প্ৰদায়িক ফেচিবাদ তথা বিজেপি মিত্ৰজোঁটক উফৰাই পঠাব কি কৈছিল ৰাইজৰ দলে আমি সরকার গঠন কৰিব পৰাকৈ প্ৰতিদ্বন্দ্বিতা কৰিম ঐক্যবদ্ধ আপোচবিহীন ৰাজনৈতিক দল হিচাপে ৰাইজৰ দলে আত্মপ্ৰকাশ কৰিছোঁ আৰু আমি আত্মপ্ৰকাশ কৰাৰ দিনৰ পৰাই বাৰম্বাৰ সকলো আঞ্চলিক শক্তি অতি বিনম্ৰতাৰে আৰু আজিও বিনম্ৰতাৰে আহ্বান জনাওঁ যে আহক আমি সকলো কা বিৰোধী আঞ্চলিক শক্তি এখন মঞ্চত থিয় হওঁ আৰু সেইখন মঞ্চৰ পৰা আমি বিজেপিক সেইখন মঞ্চৰ পৰা আমি আমাৰ উমৈহতীয়া শত্ৰু কংগ্ৰেছ আৰু AYDFক কিদৰে 21ৰ বিধানসভা নিৰ্বাচনত পৰাভূত কৰিব পাৰি তাৰ কাৰণে আমি ৰণকৌশল প্ৰস্তুত কৰোঁ আৰু এটা কথা নিশ্চিত আমি যদি লগ হওঁ তেনেহ'লে এইবাৰ অসমৰ ৰাজনীতিত ৰাষ্ট্ৰীয়তাবাদ সম্পূৰ্ণৰূপে ধূলিসাৎ হ'ব অসমৰ ৰাজনীতিত এইবাৰ কেৱল আঞ্চলিকতাবাদৰ বিজয় ধ্বজা উৰিব কিন্তু এতিয়া ভাষ্য সলনি হৈছে ৰাইজৰ দলৰ তেওঁলোকে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মাত্ৰ 18খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব শুনক ৰাইজৰ দলৰ আজিৰ বক্তব্য প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লগা 6টা সমষ্টিৰ মাত্ৰ 18টা সমষ্টিতে আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কিন্তু কেৱল মাত্ৰ 18খন আসনত নিৰ্বাচন খেলি দিছপুৰত কা বিৰোধী চৰকাৰ সম্ভৱনে বিত্তীয় সংকট নে কনফিডেন্সৰ অভাৱত ৰাইজৰ দল খুব কম সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিক হৰুৱাবৰ কাৰণে আমি ৰাইজৰ দলৰ সৰ্বোচ্চ ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লগা 86টা সমষ্টিৰ মাত্ৰ 18টাতহে আমি প্ৰতিদ্বন্দ্বিতা কৰিম এই 18টা সমষ্টিত আমাৰ জয় সুনিশ্চিত কাৰণে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু এই 18টা সমষ্টিত বিজেপি মিত্ৰজোঁট দ্বিতীয় স্থানলৈ যোৱাটো অৱধাৰিত আৰু বাকী 68টা সমষ্টিত ৰাইজৰ দলৰ সবল সাংগঠনিক স্থিতি থকাৰ পিছতো ৰাইজৰ ব্যাপক সমৰ্থন থকাৰ পিছতো যাতে কোনোপধ্যেই বিজেপি বিৰোধী শিবিৰৰ বিভাজন নঘটে তাৰ কাৰণে আমি তাত প্ৰতিদ্বন্দ্বিতা নবহাওঁ আৰু এই 68টা সমষ্টিত আমি বিজেপিৰ প্ৰাৰ্থীক পৰাভূত কৰিবৰ কাৰণে সকলো ধৰণৰ বাস্তৱসন্মত ৰণকৌশল গ্ৰহণ কৰিবলৈ আমি সাজু আছোঁ ৰাইজৰ দলে এয়া সৰ্বোচ্চ ত্যাগ আখ্যা দিছে এই সৰ্বোচ্চ ত্যাগৰ সহায়ত ৰাইজৰ দলে দিছপুৰত কা বিৰোধী চৰকাৰ গঠনৰ সপোন দেখিছে কিন্তু ৰাইজৰ দলে খুব কম সংখ্যক আসনত নিৰ্বাচন খেলিলেই দিছপুৰত কা বিৰোধী চৰকাৰ সম্ভৱ হ'বনে ইয়াৰ আঁৰত প্ৰকৃততে কি অংক কৰিছে ৰাইজৰ দলে কি অংক কৰিছে অখিল গগৈৰ ব্লুপ্ৰিণ্ট কি আমি সম্পূৰ্ণ বিশ্লেষণ সহ অখিল গগৈৰ পৰিকল্পনা আপোনালোকৰ আগত উন্মোচন কৰিম কিন্তু তাৰ আগতে বিগত 3টা নিৰ্বাচনৰ ইতিহাস আপুনি এবাৰ সোঁৱৰি লোৱাটো খুবেই জৰুৰী 2011 চনত দিছপুৰত তৃতীয়বাৰলৈ কংগ্ৰেছ চৰকাৰ গঠন হৈছিল সেই নিৰ্বাচনত 78খন আসন লাভ কৰিছিল কংগ্ৰেছে কিন্তু কংগ্ৰেছে কিদৰে এক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আপুনি জানেনে বহুধা বিভক্ত দলৰ মাজত ব্যাপক ৰূপত ভোট বিভাজন ঘটাৰ বাবে কংগ্ৰেছে ব্যাপক হাৰত জয় লাভ কৰিবলৈ সক্ষম হৈছিল 2011 চনত নিৰ্বাচনত 126 সমষ্টিৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল 24টা ৰাজনৈতিক দলে আৰু প্ৰতিদ্বন্দ্বিতা কৰিছিল সৰ্বমুঠ 981 জন প্ৰাৰ্থীয়ে গড় হিচাপত এটা সমষ্টিত প্ৰাৰ্থী আছিল প্ৰায় 10 জন অৰ্থাৎ 10 জনকৈ প্ৰাৰ্থীৰ মাজত বিভাজিত হৈছিল একোটা সমষ্টিৰ ভোট সেই নিৰ্বাচনত কংগ্ৰেছৰ বিৰোধী দলসমূহে কম আসন লাভ কৰাৰ আঁৰত প্ৰধান ভুল আছিল আসন বুজাবুজিৰ পৰা দূৰত থাকি অধিকাংশ সমষ্টিতেই প্ৰাৰ্থিত্ব প্ৰদান উদাহৰণস্বৰূপে বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল 120টা সমষ্টিত কিন্তু বিজয় সাব্যস্ত কৰিছিল 5খন আসনত CPI আৰু CPIMে পৃথককৈ 17খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰিব পৰা নাছিল কোনো এখন আসনত একেদৰে NCPয়ে 35খন আসনত SUCIয়ে 25খন আসনত আৰু CPIMলে 8খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি জিকিব পৰা নাছিল কোনো আসনতে তৃণমূল কংগ্ৰেছে 103খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল কিন্তু জিকিছিল মাত্ৰ এখন আসনত AIUDFে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল 78খন আসনত জিকিছিল মাত্ৰ 18খন আসনত অন্যহাতে অসমৰ প্ৰধান আঞ্চলিক দল অগপয় কোনো আঞ্চলিক শক্তিৰ লগত আসন বুজাবুজি নকৰি প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল 104খন আসনত কিন্তু লাভ কৰিবলৈ সক্ষম হৈছিল মাত্ৰ 10খন আসন অৰ্থাৎ সকলো ৰাজনৈতিক দলেই অধিকাংশ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰি সংঘটিত কৰিছিল ব্যাপক ভোট বিভাজন পৰিণতিত কংগ্ৰেছ সক্ষম হৈছিল তৃতীয়বাৰলৈ চৰকাৰ গঠনত একেটা ভুল সংঘটিত হৈছিল 2006 চনৰ নিৰ্বাচনতো 2006 চনত ৰাজ্যৰ 126টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল 997 জন প্ৰাৰ্থীয়ে
সকলো ৰাজনৈতিক দলে ঐক্যবদ্ধ বিৰোধী প্ৰাৰ্থিত্বৰ কথা নাভাবি গুৰুত্ব প্ৰদান কৰিছিল সকলো সমষ্টিতে নিজৰ প্ৰাৰ্থিত্ব প্ৰদানত 2006 চনত অসমত বিশেষ গণভিত্তি নথকা সত্ত্বেও বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল 125টা সমষ্টিত কিন্তু বিজয় সাব্যস্ত কৰিছিল কেৱল 10টা সমষ্টিত আন নালাগে শাসনত থকা কংগ্ৰেছেও প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল 120টা সমষ্টিতহে অগপই প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল 100টা সমষ্টিত বিজয় সাব্যস্ত কৰিছিল 24টা সমষ্টিত এনচিপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল 45টা সমষ্টিত জিকিছিল এটাত অগপ প্ৰগতিশীলে 93টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰি ব্যাপক ভোট বিভাজন কৰিছিল কিন্তু জিকিছিল মাত্ৰ এটা সমষ্টিত এআইইউডিএফে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল 69টা সমষ্টিত এনেদৰে স্তবমুঠ 30টা ৰাজনৈতিক দলৰ 661 জন প্ৰাৰ্থী আৰু নিৰ্দলীয় 316 জন প্ৰাৰ্থীয়ে কংগ্ৰেছ বিৰোধী ভোটক বিভাজিত কৰি কংগ্ৰেছক দ্বিতীয়বাৰলৈ অধিষ্ঠিত কৰাইছিল শাসনৰ গাদীত 2016 চনৰ নিৰ্বাচনত বিজেপি শাসনত বহাৰ আৰতো আছিল একেটা কাৰণ 2016 চনত 126টা সমষ্টিৰ বাবে সৰ্বমুঠ 38টা দল অৱতীৰ্ণ হৈছিল প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল 1190 জন প্ৰাৰ্থীয়ে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল 122খন আসনত সিপিআইয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল 15খন আসনত সিপিআইএমে 19খন আসনত আৰু এআইইউডিএফে 74খন আসনত তদুপৰি 496 জন নিৰ্দলীয় প্ৰাৰ্থীয়েও গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বিভিন্ন সমষ্টিত 2006 আৰু 2011 চনত দ্বিতীয় আৰু তৃতীয়বাৰলৈ কংগ্ৰেছ শাসনলৈ অহা আৰু 2016 চনত বিজেপিয়ে গৰিষ্ঠ সংখ্যক আসন দখল কৰাৰ আঁৰত আছিল বহুটা বিভক্ত দল আৰু প্ৰাৰ্থীৰ মাজত ভোট বিভাজন কিন্তু এই ভোট বিভাজন ৰোধ কৰিবলৈ কোনো এটা ৰাজনৈতিক দলে বিশেষভাৱে ব্যৱস্থা ল'ব পৰা নাই বহু ৰাজনৈতিক দলে প্ৰাক নিৰ্বাচনী মিত্ৰতাত অৱতীৰ্ণ হৈছে কিন্তু আসন বুজাবুজিৰ অংকই প্ৰতিটো মিত্ৰজোঁটতে এবাৰ হলেও আল লগাইছে নিজৰ গণভিত্তিক গুৰুত্ব নিদি ক্ষমতাৰ ৰাগিত বলিয়মাত হৈ সকলোৰে চেষ্টা চলাইছে কেনেকৈ কেইখনমান আসন বেছিকৈ ল'ব পাৰি নিজৰ দলৰ বাবে অতুল বৰা বাহিনীয়ে আসন বিচাৰিয়েই দিল্লীত বাহাৰ পাতিছে কোনো সমষ্টি মিত্ৰ দলক এৰি দিয়া অথবা মন পছন্দৰ প্ৰাৰ্থীয়ে টিকট লাভ নকৰাৰ ফলত প্ৰতিটো আঞ্চলিক দলৰ মাজতে সংঘাত সৃষ্টি হৈছে টিকট নাপায় অথবা সমষ্টি নাপায় বহু নেতাই ৰাতিটোৰ ভিতৰতে দল ত্যাগ কৰিছে বিজেপিৰ নেতা ৰাতিটোৰ ভিতৰতে কংগ্ৰেছী হৈছে অগপ নেতা বিজেপিৰ হৈছে কি শাসক কি বিৰোধী সকলোকে টিকট লাগে সকলোকে আসন লাগে কিন্তু তাৰ মাজতে আজি এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে ৰাইজৰ দলে দিছপুৰত কা বিৰোধী চৰকাৰ গঠনৰ বাবে মাত্ৰ 18টা সমষ্টিতহে প্ৰাৰ্থিত্ব প্ৰদান কৰিম বুলি ঘোষণা কৰিছে এয়া সিদ্ধান্তক সৰ্বোচ্চ ত্যাগ বুলিও আখ্যা দিছে দলটোৱে 2006 আৰু 2011 চনৰ নিৰ্বাচনলৈ লক্ষ্য কৰিলে কিন্তু এই ত্যাগৰ খুবেই প্ৰয়োজন হৈ পৰিছে এইসমূহ সমষ্টিত ইতিমধ্যে অখিল গগৈও এক পত্ৰযোগে প্ৰতিটো সমষ্টিত উভয়হতীয়া বিৰোধী প্ৰাৰ্থিত্বৰ আহ্বান জনাইছিল এনে এক প্ৰেক্ষাপটত কেৱল 18টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰি ৰাজ্যৰ বিৰোধী শক্তিলৈ ৰাইজৰ দলে এটা আশাব্যঞ্জক খবৰ কঢ়িয়াই আনিছে বুলিয়েই ক'ব নোৱাৰিবনে ৰাইজৰ দল অথবা অখিল গগৈৰ এই নিৰ্বাচনী ৰণকৌশল 2011-2006 চনৰ নিৰ্বাচনৰ অভিজ্ঞতাৰ ফল অৱশ্যে ৰাজনৈতিক ক্ষমতাৰ লালসা সৰ্বোচ্চ ৰাজনীতিত এনে সৰ্বোচ্চ ত্যাগে কিমান গুৰুত্ব লাভ কৰে সেয়া ভাবিবলগীয়া এই মুহূৰ্তত চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট